নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো বিএছএফ কনষ্টেবল ট্ৰেডছমেন য'ত নেকি আপোনালোকে সিম্পল মেট্ৰিক পাছ কৰি এপ্লাই কৰিব পাৰে আৰু কিছুমান পোষ্ট এনেকুৱা ধৰণৰ আছে মেট্ৰিক পাছৰ লগতে 1 বছৰ বা 2 বছৰ আইটিআই লাগে বা এক্সপেৰিয়েন্স লাগে আৰু কিছুমান কেইটামান পোষ্ট আছিল কুক ওয়াটাৰ কেৰিয়াৰ ওয়েটাৰ এই তিনটা পোষ্টত বিশেষকৈ সকলোৱে এপ্লাই কৰিব নোৱাৰিব মেট্ৰিক পাছৰ লগতে আপোনালোকে NSQF লেভেল 1 নেশনেল স্কিল কোৱালিফিকেশন ফ্ৰেমৱৰ্কৰ লেভেল 1 সাৰ্টিফিকেট লাগে তাত এইখন সাৰ্টিফিকেট থাকিলেহে কুক ওয়াটাৰ কেৰিয়াৰ ওয়েটাৰ এই তিনটা পোষ্টত এপ্লাই কৰিব পাৰে য'ত নেকি আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে এক্সট্ৰাকে পোষ্ট আছে আৰু এই চাকৰিখিনি ল'বলৈ বহুতে সহজ হ'ব একদম সম্পূৰ্ণ অসমৰ কাৰণে এক্সট্ৰাকে ভেকেন্সি দিছে বহুতে গমেই নাপায় আপোনালোকে যদি ভিডিঅ'টো নতুনকৈ চাইছে আগত যদি গম পায় এপ্লাই কৰিলে যদি বহু ভালেই কথা যিসকলে এতিয়াও গম পোৱা নাই বৰ্তমান এপ্লাই চলি আছে আপোনালোকৰ এপ্লাইটো ষ্টাৰ্ট হৈছিলে 26 জুলাইৰ পৰা আৰু লাষ্ট ডেটটো হ'ল 23 আগষ্ট 2025 এতিয়া যদি আগষ্টৰ মাজি 17 তাৰিখ হ'ল আৰু বৰ বিশেষ হাতত সময় নাই আপোনালোকে যদি পোষ্টখিনিৰ প্ৰতি ইন্টাৰেষ্টেড হয় তেন্তে এপ্লাইটো কৰি ল'ব সোনকালে কিয়নো লাষ্টলৈ আপোনাৰ লাষ্ট ডেটৰ ওচৰত আপোনাৰ সাৰ্ভাৰৰ প্ৰবলেম আহি যাব তেতিয়া আপোনালোকে যদি এপ্লাই কৰোঁ বুলিও ভাবে তেতিয়া এপ্লাই কৰিব নোৱাৰিব এইটো ভিডিঅ'ত বিশেষকৈ যিসকলে এপ্লাই অলৰেডি কৰিলে বা ভৱিষ্যত আগন্তুক দিনত কৰিব প্ৰথম ফিজিকেল হ'ব ফিজিকেলটো জাষ্ট কোৱালিফাই নেচাৰ লৰাৰ 5 কিলোমিটাৰ 24 মিনিটত আৰু ছোৱালী 1600 মিটাৰ 1.6 কিলোমিটাৰ মানে 1600 মিটাৰ 8 মিনিট 30 সেকেন্ডত আৰু হাইট চেজ কিমান লাগে বহুত কম লাগে ডেসক্ৰিপচনৰ ভিডিঅ' পাই যাব প্ৰতিটো টপিকৰ ওপৰত ডেসক্ৰিপচনৰ লিংকৰ পৰা প্ৰতিটো ভিডিঅ' চাই ল'ব আপুনি ভেকেন্সিখিনিৰ লগত যদি জড়িত হ'ব বিচাৰে বা এপ্লাই কৰি যদি কৰে তেন্তে গোটেইখিনি তথ্য জানি বুজি আপুনি এপ্লাই কৰিব এতিয়া এইটো ভিডিঅ'ত বিশেষকৈ এক্সামটো মেইন এক্সামৰ ওপৰত ভিত্তি কৰিহে আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব সেইবাবে আপোনালোকে ভালদৰে এক্সামটো প্ৰিপাৰেচন কৰিব লাগিব হয় কিছুমান এনেকুৱা ধৰণৰ পোষ্ট আছে কুক যিকেইটাত এক্সট্ৰা কোৱালিফিকেশন লাগে বা আইটিআই লাগে তাত হয়তো খুব কম কাট অফ যাব পাছিং মাৰ্কতে আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব কিন্তু আপোনালোকৰ যিকেইটা সিম্পল মেট্ৰিক পাছ কৰি এপ্লাই কৰিব পৰা পোষ্ট থাকিব সেইকেইটাত কিন্তু যথেষ্টখিনি এটা কাট অফ যাব আগৰ কাট অফৰ ভিডিঅ' মই বনাই থোৱা আছে ডেসক্ৰিপচনতে পাই যাব এটা আপুনি ভাল নম্বৰ এটা পালেহে কিন্তু চাকৰিটো পাবলৈ সক্ষম হ'ব সেই কাৰণে সিলেবাসটো মই খুব ধুনীয়াকৈ বুজাই দিম এইটো ভিডিঅ'ত এক্সামত বিশেষকৈ কি বিষয়ৰ ওপৰত আহিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু এটা ৰিকুৱেষ্ট কৰিছোঁ ইউটিউব চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰি ৰাখিছে মোৰ তেন্তে বহুত ধন্যবাদ আৰু যদি এনে ধৰণৰ চাকৰি আপডেটসমূহ পাই থাকিব বিচাৰে বা বিএছএফৰ ভেকেন্সিখিনিৰ লগত যদি জড়িত হৈছে এপ্লাই কৰিছে যদি ইণ্টাৰভিউ দিব আগন্তুক তেন্তে সাবস্ক্ৰাইব কৰি থ'ব তেতিয়া মই সকলোখিনি যিকোনো আপডেট দিলে যাতে আপোনালোকে নটিফিকেশ্যন পাব পাৰে আৰু ভিডিঅ'খিনি চাই আপোনাৰ যাতে এটা আপডেট মিছ হ'বলগীয়া নহয় আহক এতিয়া আমি এক্সামৰ খুব ডিটেইলছৰ সিলেবাসটো চাই লওঁ প্ৰথম কথা হ'ল অফিচিয়েল যিখন নটিফিকেশ্যন আহিছিল সেই নটিছখন মই মোৰ গুগলৰ পৰা ডাউনলোড কৰি লৈছোঁ অফিচিয়েল ৱেবছাইটৰ পৰা ইয়াত বিশেষকৈ আপোনালোকে এটা বস্তু দেখাইছে এইটো দেখিছে লাষ্ট ডেটটো আপোনালোকৰ 23 আগষ্ট 2025 ইয়াত কিন্তু এনেকুৱা নহয় যে আপোনালোকে হয় আপোনাৰ যদি ল'ৰা কম থাকে বা কাট অফ বহুত কম যায় যদিও আপোনাৰ এটা কিন্তু ইয়াত পাছিং মাৰ্ক থাকিব ইয়াত ধুনীয়াকৈ যদি এইটো চাই সেকেন্ড ফেজ এক্সামিনেশ্যন 2025 এইটো আপোনাৰ কম্পিউটাৰ বেছ CBTও হ'ব পাৰে বা অফলাইনো হ'ব পাৰে ইয়াত আপোনাৰ যিকোনো এটা বেছত হ'ব যিটোৱে নহ'ব CBT হ'লে নিশ্চয় ভাল হ'ব আমি কিমান নম্বৰ পাইছোঁ চেক কৰিব পাৰিম ইয়াত 2 নম্বৰ পইণ্টটো যদি চাই তাৰ ৰাইটেন এক্সামিনেশ্যন উইল বি অফ 100 মাৰ্ক কণ্টেইনিং 100 কুৱেশ্যন মানে 100 মাৰ্কৰ 100টা কুৱেশ্যন আহিব কোৱালিফাই মাৰ্ক দিছে আপুনি সিমানটো মানে মাৰ্ক পাবই লাগিব সেইটো পোৱাৰ পাছতহে আপোনালোকক এজ এ পাছ হিচাপে ধৰিব কাট অফ হিচাপে তাৰ ওপৰত যিমানখিনি হাই নম্বৰ থাকিব সেইখিনি ধৰিব কিন্তু আপুনি ইমানটো মাৰ্ক পাবই লাগিব যদি 35% ৰাখিছে UR কেটেগৰী EWS এণ্ড এক্স সাৰ্ভিসমেন মানে আনৰিজাৰ্ভ জেনেৰেল EWS আৰু এক্স সাৰ্ভিসমেন যিসকল কেণ্ডিডেট থাকিব ইণ্টাৰভিউ দিয়া যিসকল ল'ৰা ছোৱালী থাকিব তেওঁলোকে 35% কিন্তু মানে 35 মাৰ্ক 100ৰ ভিতৰত পাবই লাগিব তেতিয়াহে আপোনালোকে কিন্তু পাছ কৰিব তাৰপিছত যিসকল 33% and 33% for SC ST OBC will consist of CBT computer based exam মই আপোনাক ধুনীয়াকৈ বুজাই দিছোঁ যিসকল SC ST OBC কেণ্ডিডেট থাকিব তেওঁলোকে মিনিমাম 33 নম্বৰ পাবই লাগিব 100ৰ ভিতৰত তেতিয়াহে আপোনালোকে কিন্তু এক্সামটো পাছ কৰিব তাতকৈ কম মাৰ্ক যদি পায় এটাও ধৰি লওক অলপ সময় যিমানকেইটা ভেকেন্সি আছিল বোলে এটাও লোৱা বোলে 33 নাপালে তেতিয়া কিন্তু ভেকেন্সিখিনি খালী হৈ যাব কোনো লোৱা পাছেই নকৰিব মানে 33 ওপৰত পাব লাগিব SC ST OBC সকলোখিনি তেতিয়াহে আপোনালোক কাট অফত আহিব নাম আৰু যিসকল UR EWS এক্স সাৰ্ভিসমেন থাকিব তেওঁলোকে 35ৰ ওপৰত নম্বৰ পাব লাগিব তেতিয়াহে আপোনালোক কোৱালিফাই কৰিব নেক্সট মেডিকেল টেষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবৰ কাৰণে
আৰু টেট টেষ্ট দিবৰ কাৰণে যিকেইটা বস্তু টেট টেষ্ট হ'ব। এতিয়া এক্সামৰ চিলেবাছটো চাই লওক আপোনালোকৰ 4টা টপিকত আহিব, সময় থাকিব 2 ঘণ্টা, 1 ঘণ্টা 20 মিনিট মানে 2 ঘণ্টা থাকিব। প্ৰথম হৈছে জেনেৰেল এৱাৰনেছ এণ্ড জেনেৰেল নলেজ, মানে এইটো আপোনাৰ জেনেৰেল মানে জিকে যিটো সাধাৰণ জ্ঞানৰ প্ৰশ্ন থাকে অল ইণ্ডিয়াৰ ওপৰত আহিব। আপোনাৰ আমাৰ অসমৰ বুলিকে নহয় কিন্তু অল ইণ্ডিয়া আপুনি জিকে পঢ়িব লাগিব। জেনেৰেল নলেজ সাধাৰণ জ্ঞান অল ইণ্ডিয়া 25টা কুৱেশ্যন আহিব, 25 মাৰ্ক থাকিব। তাৰপিছত নলেজ অফ এলিমেণ্টেৰী মেথমেটিক্স, মানে মেথমেটিক্স মানে বুজি পাইছে নিশ্চয়, অংক মেথছ মানে অংক ছাবজেক্টটো আহিব 25টা কুৱেশ্যন 25 মাৰ্কত। তাৰপিছতে দিছে এনালাইটিক এপ্টিটিউড এণ্ড এবিলিটি টু অবজাৰ্ভ দ্য ডিছক্ৰিষ্টাৰ্ণ পেটাৰ্ণ, মানে ডিছিষ্টাৰ পেটাৰ্ণ, এইটো স্পেলিংটো হয়তো মিষ্টেক হৈছে, মানে আপোনাৰ এনালাইচিছ এপ্টিটিউড এবিলিটি অবজাৰ্ভ দ্য পেটাৰ্ণ, মানে আপোনাৰ এইটো ৰিজনিঙৰ যিটো ৰিজনিং নিশ্চয় বুজি পাইছে। আপোনাৰ ৰিজনিঙৰ 25টা কুৱেশ্যন আহিব, 25 মাৰ্ক থাকিব। আৰু তললৈ যদি চাই বেছিক নলেজ অফ দ্য কেণ্ডিডেট ইন ইংলিছ অৰ হিন্দী, মানে গ্ৰামাৰ, যিটো গ্ৰামাৰ বুলি কয়, বেছিক নলেজ যিখিনি সাধাৰণ জ্ঞান থাকিব লাগে, তাৰ আপোনাৰ 25টা কুৱেশ্যন আহিব, 25 মাৰ্ক। আপুনি হিন্দী বা ইংলিছ যিকোনো এটা ছাবজেক্ট আপুনি চইচ কৰিব পাৰিব। ইংৰাজী গ্ৰামাৰ কওঁ বুলিলেও পাৰিব, হিন্দী গ্ৰামাৰ কওঁ বুলিলেও পাৰিব, কিন্তু এইটো ইয়াত প্ৰফিট আছে। এইখিনিয়ে এক্সামৰ চিলেবাছ, ইয়াৰ ওপৰতে আপোনালোকে ভিত্তি কৰি পঢ়িব লাগিব খুব ধুনীয়াকৈ। আৰু ইয়াত দিছে যে ইয়াত যদি চাই ইয়াত দিছে মানে আপোনাৰ ট্ৰেজ ৱাইজ কেটেগৰী ৱাইজ আপোনাৰ কম্পিউটাৰ বেছ এক্সামটো কোৱালিফাই কৰাব। তাৰপৰা ইয়াত যদি 2 নম্বৰ পইণ্টত যদি চাই অল কুৱেশ্যন উইল বি অবজেকশ্যন মাল্টিপুল চইচ টাইপ, মানে 4টা উত্তৰ থাকিব, আপুনি যিটো শুদ্ধ হয় সেইটো জাষ্ট বল কৰিব লাগে, অফলাইনত হ'লে মানে গোল কৰিব লাগে, নাইবা যদি কম্পিউটাৰত হয় জাষ্ট আপুনি ক্লিক কৰিব লাগে। দ্য ষ্টেণ্ডাৰ্ড অফ দ্য কুৱেশ্যন উইথ নলেজ এক্সপেক্টেড ফ্ৰম এ ক্লাছ 10 পাছ কেণ্ডিডেট, মানে আপোনাৰ বহুত হাই লেভেলৰ কুৱেশ্যন নিদিয়ে, ইয়াত জাষ্ট মেট্ৰিক পাছৰ লেভেলতে আপোনালোকৰ মেট্ৰিক পাছৰ লেভেলত যিমানখিনি পঢ়াটো ইমান ষ্টেণ্ডাৰ্ড থাকে ন, মেট্ৰিক পাছৰ লেভেলতে আপোনাৰ এক্সামৰ কুৱেশ্যনখিনি আহিব। আৰু ইয়াত এটা মষ্ট ভাল কথা সকলোৰে কাৰণে, ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে, ন' নিগেটিভ মাৰ্কিং। আৰু এটা ইয়াত উল্লেখ কৰিছে যিসকলে PET PST কোৱালিফাই কৰিব, মানে ফিজিকেল যিসকলে কোৱালিফাই কৰিব সকলোৱে এক্সামটো দিবলৈ সুবিধা পাব। আপোনালোক খুব ধুনীয়াকৈ বুজাই দিলোঁ, ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্কিঙো নাথাকে। সেইকাৰণে আপোনালোকে নিজৰ যিমান পাৰে বেষ্টটো দিবলৈ ট্ৰাই কৰিব, তেতিয়াহে আপুনি BSF কনিষ্টেবল 2025ত চাকৰি পাবলৈ সক্ষম হ'ব। যিকেইটা কুকমেন, ৱাটাৰ কেৰিয়াৰ আৰু ৱেটাৰ পোষ্ট আছে তাত আপুনি 100 ভিতৰত 33 পালে চাকৰি হ'ব, কিয়নো আগত তেনেকুৱা হৈছে, যিহেতু তাত NSQF লেভেল 1 চাৰ্টিফিকেট লাগে, তাত তেনেকুৱা কেণ্ডিডেট খুব কম থাকে। আৰু যদি কোনোবাই চাৰ্টিফিকেট বনাইছে, যদি এপ্লাই কৰিছে, তলত কমেণ্ট কৰিবলৈ নাপাহৰিব, য'ত নেকি ময়ো এপ্লাই কৰা হৈছে। সেইকাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰক। বাকী পোষ্টকেইটাতো আপোনালোকে চাকৰি পাব, কিন্তু অকণমান কাট অফটো ডিফাৰেণ্ট থাকিব। আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব, ভালদৰে এক্সামত মাৰ্ক স্ক'ৰ এটা কৰিলেহে কিন্তু চাকৰি পাবলৈ সক্ষম হ'ব। সকলোলৈকে শ্বেয়াৰ কৰি দিব যিসকলে BSF কনিষ্টেবলত জড়িত হৈছে ট্ৰেডমেনত, যাতে পঢ়াটো এতিয়াৰ পৰাই কণ্টিনিউ কৰে, তেতিয়াহে যাতে আমাৰ অসমৰ পোষ্টকেইটা যাতে কোনো কাৰণতে খালী যাবলগীয়া নহয়। সকলো কেণ্ডিডেট যাতে চাকৰি পাবলৈ সক্ষম হয়, যিকেইটা পোষ্ট আছে গোটেইকেইটাতে। ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক আছে, ইনষ্টা ID, ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে। মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব। আৰু আপোনাৰ ইয়াৰ নেক্সট মেডিকেল টেষ্টৰ ওপৰত মই ভিডিঅ' লৈ আহিম, আৰু খুব সম্ভৱ প্ৰতিটো টপিক মই লৈয়ে আহিলোঁ, বিশেষ নাই, মেডিকেলটোৰ টেষ্টৰ ওপৰতে আছে, BSF কনিষ্টেবল ট্ৰেডমেনৰ ওপৰত। মই ইয়াৰ পিছতে মেডিকেল টেষ্টৰ ওপৰত ভিডিঅ' লৈ আহিম, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।